আজি গোটেই ৰাতিটো মোৰ টোপনি নাই মানে এটা কাৰণে নাই চৌফিক মানে বেচাৰটোৰ কাৰণে মোৰ টোপনি নাই মানে তাৰ বোলে চেনেলটোলৈ ডিলিট হ'ল আপোনালোকে আগতে ভিডিঅ'টো চাই লওকচোন সি কি কৈছে পাখি ৰাজবংশীকৰ বিল্ডিঙৰ ওপৰত চাই লওক হৈ থাকিছোঁ মানে মানুহটো কিবা হৈ পৰিছোঁ মানে মোৰ যোনটো চেনেল আছিলে চৌবিগাজ কোৱা আজি উৰি গুচি গ'ল ভিডিঅ'বোৰ বহুত মিছ কৰিছোঁ আৰু কি ক'ম আৰু মোক ক'বলৈ ভাষা নাই খালি চেনেলটো মানে এনেকুৱা লাগিছে যেন মোৰ ঘৰৰ কোনোবা মানুহ ঢুকাই গ'ল মানে সেই চেনেলটো মানে গুচি যোৱাৰ কাৰণে মানে আৰু এতিয়া কি ক'ম আপোনালোকে চবেই গৈ নতুন চেনেলটো মানে 14 দিনৰ আগত এই কিবা কেছ এটা হৈছিলে সেইটো কাৰণে অফ হৈ গৈছিলে মানে তেতিয়াও বনাইছিলোঁ চালেনে মই জানো যে তহঁতে জোখতকৈ তই যে অভাৰ এক্টিং কৰ সেইটো কাৰণে তোৰ এয়া অৱস্থা আজি হৈছে একচুৱেলি তই পঢ়িছিল নে নাজানো হয়তো আমি পঢ়িছোঁ এটা কথা যে এটা গৰখীয়াই যে গৰু চৰাই আছিল পথাৰত সি এনে মনতে ভাবিলে আজি ৰহ মই গাঁৱৰ মানুহখিনিৰ কথা বুদ্ধু এটা বনাওঁ তেতিয়া তেনেকৈ বুদ্ধু বনাওঁ ভাবে সি মানে বাঘে খালেও বুলি চিঞৰিলে চিঞৰোঁতে গাঁৱৰ মানুহখিনিয়ে একদম জাঠি ডুং লৈ একদম তাৰ ওচৰত পাই গ'লহি পাই যোৱাৰ পিছত সুধিলে ক'তা সি মানে পূৰা হাঁহিলে একদম হাঁহি পেলাই এই মই এনেহে ধেমালিহে কৰিলোঁ তাৰপিছত গাঁৱৰ মানুহে কেনে গালি পালি দি কৰি পেলাই গুচি গ'ল আৰু তাৰপিছত যেতিয়া পিছদিনাখন সি আকৌ গৰু চৰাব গ'ল গৰু চাব যাওঁতে কি ক'ম সঁচাকৈ এবাৰ বাঘ ওলাই গ'ল নহয় বাঘে খালেও বুলি চিঞৰিলে গাঁৱৰ মানুহখিনি কি ভাবিলে জানেনে কৈছে ই ফাটমিহে কৰিছে আৰু নোযোৱাই ভাল দিয়ে কিন্তু তাক সেইদিনাখন খাই পেলালে অৰ্থাৎ মই কথাটো এইটো কাৰণে ক'বলগীয়া হ'ল আজি 14 দিন নে 15 দিনৰ আগত তই একদম কি মোচনত কৈছিলি যে মোৰ চেনেলটো ডিলিট হৈ গ'ল মই ইমেইল চিমেইল কৰিছোঁ আপোনালোকে আশীৰ্বাদ কৰিব মোৰ চেনেলটো ঘূৰাই যাতে পাওঁ মানুহক যে জোখতকৈ অভাৰ মানে ঠগন দিবলৈ বিচাৰ নহয় এতিয়া বেঙেনাডাল নিজে খাই গ'লি ন কেনেকুৱা লাগিছে এতিয়া আমি জানো নহয় এটা ইউটিউব চেনেল খুলিব যাওঁতে কিমান কষ্ট হয় সেই ভুক্তভোগীটো আমি বুজি পাওঁ সেইকাৰণে আমি মানুহক কেতিয়াও বেয়া পোৱা বা মানুহক কেতিয়াও আঘাত পোৱা কাম কিছুমান আমি নকৰোঁ কেছটো গম পাইছ নাই মই ভিডিঅ' বনাওঁ মই তহঁতক বুজাওঁ সেইটো যে বাঁহ এডাল এনেকৈ এইয়া বাঁহ দেখিছে সেইডাল এতিয়ালৈকে পোন হৈ আছে দেখিছে ধৰিব পাৰিছে নাজানো চাওক চিধা হৈ যোৱাৰ কাৰণে সি বেকা হৈ গ'ল দেখিছে মানে ভিৰ সহ্য কৰিব নোৱাৰিলে সি এনেই নিজে বেকা হৈ যায় মই সেইকাৰণে দুনাই তহঁতক কৈ থাকোঁ সেইটো জোখতকৈ অভাৰ নকৰিবি কম চিঞৰ বাখৰ কৰি ভিডিঅ' বনানে গোৱাত গছ একদম দোকানে চোকানে সোমাই চিঞৰ বাখৰ কৰি সেই মানুহজনে কি ভাবিছে যদি কোনোবাই অসমৰ কথা বুলি ভাবিছোঁ এইকেইটা চাওঁ ইমান ফটো আমি কৰি ভিডিঅ' বনাই মই তহঁতক দুনাই কৈছোঁ আৰু তহঁতে গোৱালৈ গৈছ বিয়া বাৰু নেপাতাকৈ হানিমুন কৰিবলৈ গৈছ মানুহে তোক কম লাজ দিবনে তোক বিয়া পাতাই নাই তোৰে হানিমুন কৰিবলৈ গৈছ বাৰু যি কি নহওক মানে মোৰো দুখ লাগিছে একচুৱেলি এটা চেনেল যেতিয়া এজন মানুহে উঠাবলৈ যায় নহয় বহুত কষ্ট হয় সেই কষ্ট অনুভৱটো মই বুজি পাওঁ চৰি মোৰ দুখ লাগিছে কেলৈ মই ফূৰ্তি নকওঁ মই জানো যে এটা চেনেল উঠাব যাওঁতে মানুহে বহুত কষ্ট কৰিব লাগে 1.5 বছৰ 2 বছৰকৈ তই কষ্ট কৰিছ মোৰে দুখ লাগিছে কাৰণ আমি তহঁতক এনেকৈ বুজাওঁ যদিও আমি অন্তৰপৰা তহঁতক বেয়া নাপাওঁ নহয় আমিও তহঁতক মাতিবলৈ বিচাৰোঁ কাৰণ আমাৰ অসমৰ ল'ৰা এটা আগবাঢ়ি গৈছে সুনাম এটা আছে না কাৰণ মই তোক আগৰ পৰাই টিকটকৰ দিনৰ পৰাই মই তোক চিনি পাওঁ তইও মোক একচুৱেলি মেছেজ কৰিছ ময়ো মেছেজ কৰিছোঁ কিন্তু মানে কি আজি তোৰ কিছুমান ভুলৰ কাৰণে মই তহঁতক কিবাকিবি বুজাওঁ আৰু মই তহঁতক এইটোও মই কওঁ যে মোক কিছুমান কথাই তহঁতক অন্তৰত আঘাত যাতে নিদিয়ে মই এটা জমনি আৰু এণ্টাৰটেইনমেণ্টৰ কাৰণেহে যাওঁ মই তহঁতক অন্তৰ পৰা সঁচাকৈ কৈছোঁ মই অন্তৰ পৰা তহঁতক বেয়া নাপাওঁ কিন্তু তহঁতক কিছুমান হাগা মোটা ভিডিঅ' দিয় সেইটো কাৰণে আজি তোৰ ইয়াৰ বিলাই হ'ল কিয় মই তোক জানো কোৱা নাছিলোঁ যে তোৰ ভাল পোৱা যদি 25টা আছে আৰু 25টাই তোক বেয়াও পায় সেই বেয়া পোৱাকেইটা যাতে তোক আকৌ দুনাই ভাল পায় সেইটো কাৰণেহে মই ভিডিঅ'বিলাক বনাওঁ যাতে চৌফিকৰ চেনেলটো ডিলিট নহওক বা পাখি ৰাজবংশীহঁতৰ চেনেলবিলাক ডিলিট নহওক এতিয়া পাখি ৰাজবংশী আৰু কাকতকো মই কৈছোঁ আৰু তহঁতে অকণমান মাইণ্ডটো লগাই ভিডিঅ'বিলাক বনা কাৰণ দেখিছ নহয় উঠি অহা লগৰ ল'ৰা খাউতকৈ কেনেকৈ জাপ মাৰি পৰিবলগীয়া হ'ল এইবিলাক হাতখনো বিষাই গৈছে মাৰে কি বুজাম আৰু তহঁতক গাইছ ভিডিঅ'টো একে ধামাকা হৈ গ'ল একচুৱেলি তহঁতৰ গাইছ ভিডিঅ'টো ডিলিট হৈ গ'ল মানে চা মানে আমি অন্তৰ পৰা তহঁতক কেতিয়াও হেৰি নকওঁ সেইকাৰণে মানুহে যিমানখিনি ভাত খাব লাগে সিমানখিনিয়ে খাব লাগে তাতকৈ অভাৰ খাই আহি বিচনাত পেটডাল উলিয়াই পৰি থকাটো মই নিবিচাৰোঁ মানে আমি সদায় কমকৈ খাওঁ আৰু কমকৈ খাই আমি আগুৱাই যাব বিচাৰোঁ
কেছটো বুজিলা? তহঁতৰ মানে কি উদাহৰণ দিম? এটা হাঁহ, এজনী হাঁহৰ কথা মনত আছেনে? সোণৰ কণী দিছিল এটাক, সি ভাবিলে কি পেটটো ফালি পেলাই মই গোটেইকেইটা উলিয়াওঁ বুলি ভাবিলে, সেইকাৰণে হাঁহটো মৰি গ'ল। তো তেনেকুৱা হ'ল, মানে জোখতকৈ অভাৰ পইচা পাবলৈ বিচাৰিলে যে ইটো গলি সিটো গলি পাখি এটা হ'লে আহিলে হাগা মোটা বিয়া বা এইকেইদিনত কম তহঁতে মানুহক মাথা বেয়া কৰিছনে? আজি এই 2 মাহমানকৈ পাখি ৰাজবংশী বিয়াৰ পৰা ধৰি লৈ পেলাই কম টেঙা আছেনে তহঁতে? কি লাভটো হ'ল এতিয়া? বেয়াটো মোৰ লাগিছে না, কষ্ট কৰি চেনেলটো আগবঢ়াই নিছিলি। মইতো দুনাই কৈ আছিলোঁ জোখতকৈ ওপৰলৈ নাযাবি, লধপকৈ পৰিবি। পালিনে শিক্ষাটো এতিয়া? তোৰ এতিয়া 2 নম্বৰ চেনেলটো আছে নহয়, সেই 2 নম্বৰ চেনেলটোকে তই উঠা। নহ'বা তইতো ক'লিয়ে যে এনেকুৱা এটা মানে চেনেল ডিলিট হৈ গৈছে, যিটো চেনেলত তোৰ মানে ঘৰৰ মানুহ এজন মৰি যোৱা নাপায়। ইউটিউবডাল আজি আছে কালি পঢ়ি নাই, তোৰ ঘৰৰ মানুহ মৰি যোৱা বুলি ক'ব নাপায়। ফাল্টু ইউটিউব হয়। পইচাকেইটাৰ কাৰণে তই ঘৰৰ মানুহ মৰাৰ কথা কৈছ। মই কোৱা নাই, তই নিজে একচুৱেলি প্ৰকাশ কৰিছ কথাটো। ভিডিঅ'টো চালে তই বুজি পাবি, নিজে কৈছ। ইউটিউবডালত ডিলিট হ'ল, তাৰ বোলে ঘৰৰ মানুহ এটা মৰি যোৱা নিচিনা হ'ল। বেয়া লগা নাই ক'বলৈ? সেইটো বাপে মাক শুনিলেও ক'ব, আৰু আমাতকৈ তোৰ ইউটিউবডালহে বেছি মৰম চেনেহ কৰা হ'লি তই। পালি শিক্ষাটো এতিয়া? তোৰ লগৰ কমেণ্ট কৰাকেইটা বুজাই দিবি। পিকেক যে বেয়াকৈ কৈছিলি, বেয়াকৈ নকবি। পিকে ভালেই কৈছে, আজি পিকে কথা শুনা হেঁতেন মোৰ চেনেলটো ডিলিট হৈ নাযায়। কথা